সুপ্ৰভাত সকলোকে। আজি চেলেঞ্জ ডেইজৰ 3 নম্বৰ দিনটো মোৰ। এয়া ৰাতিপুৱা উঠি মা এক্সাৰচাইজ কৰি আছে, যিহেতু মই মাহঁতৰ ঘৰত আছোঁ আৰু মোক দুইখন ঘৰতে দেখিব, মাহঁতৰ ঘৰতো আৰু হাজবেণ্ডৰ ঘৰতো। ভিডিঅ'ত প্ৰায় দেখিয়ে থাকিব, কাৰণ মই দুইখন ঘৰে মিলাই থাকোঁ। যিহেতু মানুহজনো ইয়াত নাথাকে, গতিকে তাতো থাকিবলগীয়া হয়। ইয়াতো মাও যিহেতু অকলশৰীয়া, গতিকে কিবা কাম থাকিলে বা অকলশৰীয়া হ'লে মই ইয়ালৈকে গুচি আহোঁ। তেনেকৈ দুইখন ঘৰতে মোৰ ভিডিঅ'ত প্ৰায় দেখিয়ে থাকিব। আৰু মাৰ ঘৰত কিছুমানে আহিলে কয় আৰাম কৰিবলৈ আহোঁ, সেইটো নহয়। মই আহিলে যিমানখিনি পাৰোঁ নিজৰ পৰা কৰিবলৈ চাওঁ। মায়েতো কৰিব বাৰু নিদিয়ে, তথাপিও যিমানখিনি পাৰোঁ, যিহেতু তেওঁলোকো বয়স হৈ আহিছে, কেতিয়াবা এলাহ কৰিব পাৰে। ইমান দিনৰ পৰা সৰুৰ পৰা ডাঙৰ দীঘল কৰি কাম কৰি আমাক খুৱাই আহিছে, গতিকে এতিয়া যদি অলপমান সময় হ'লেও তেওঁলোকক কিবা এটা কামত সহায় কৰি দিব পাৰোঁ, মনটো সঁচাকৈয়ে ভাল লাগে। ঠিক তেনেকৈ মই হাজবেণ্ডৰ ঘৰতো শাহু মাৰ লগত কাম বন কৰি তেওঁলোকৰ অলপ সময় হ'লেও কথা পাতোঁ বা চাহ একাপ খাওঁ তেওঁৰ লগত। মা তেতিয়া খুব ভাল পায়। গতিকে এই অলপমান সময় যে তেওঁলোকক দিব পাৰে, তেওঁলোকৰ মনত সেইটোৱে বহুত আনন্দ।